আজি আমি সেইজন ব্যক্তিৰ কথা আগবাঢ়িছোঁ যিজন ব্যক্তিয়ে সমগ্ৰ ভাৰতবৰ্ষক গোটেই বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হৈছে যিজন ব্যক্তিৰ বাবে আজি মই হয়তো আপুনিও ভাৰতীয় হোৱাৰ গৌৰৱ অনুভৱ কৰিছে সেইজন ব্যক্তি অইন কোনো নহয় হি ইজ অনলি ওৱান এণ্ড অনলি দ্য বিৰাট কোহলি দ্য কিং কোহলি তো ব'লক আজি আমি সেই বিৰাট কোহলি কেনেকৈ কিং কোহলি হ'ল তেখেতৰ সেই বিৰাট কোহলিৰ পৰা কিং কোহলিলৈ যি গোটেই জীৱনৰ যাত্ৰাটো আছে এটা ভিডিঅ'ত আমি আলোচনা কৰোঁ আহক প্ৰথমতে আমি কেনেকৈ বিৰাটক কিং কোহলি বনোৱাৰ সেই ৰেকৰ্ড কেইটা সেই ৱৰ্ল্ড ৰেকৰ্ড কেইটাৰ বিষয়ে চাই লওঁ যিকেইটা ৱৰ্ল্ড ৰেকৰ্ড ইন ফিউচাৰ ভাঙিব পৰাটো বহুতেই কঠিন হ'ব First player to score 20,000 runs in a decade. Fastest 8,000 runs, fastest 9,000, fastest 10,000 runs. Test player of the year 2018. So, এই ৱৰ্ল্ডৰ ক্ৰিকেট টিমবিলাকৰ ভিতৰত এজন ব্যক্তি যিজন নেকি ভাৰতীয় বিৰাট কোহলি টেষ্ট প্লেয়াৰ অফ দ্য ইয়েৰ টেষ্ট ইয়েৰ হোৱাটো ইমান সহজ কথা নহয় ODI প্লেয়াৰ অফ দ্য ইয়েৰ 4বাৰকৈ হৈছে এইটো কিন্তু আৰু সাংঘাতিক ৰেকৰ্ড হয় 2012 2017 2018 আৰু 2023 এই 4টা বৰ্ষত ODI প্লেয়াৰ অফ দ্য ইয়েৰ পাবলৈ সক্ষম হৈছে আমাৰ বিৰাট কোহলি এইটো এটা ৰেকৰ্ড হয় ৱৰ্ল্ড ৰেকৰ্ড আমাৰ বিৰাট কোহলি এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিৰ ইনষ্টাগ্ৰামত ফলোৱাৰ 269 মিলিয়ন ফলোৱাৰ আছে নেকি আমাৰ এছিয়াৰ ভিতৰত হাইয়েষ্ট ফলোৱাৰ হয় এছিয়া কম্পেৰেটিভলি যদি আপোনালোকে চায় আমাৰ শ্বাহৰুখ খানৰ 280K ফলোৱাৰ্ছ আছে যিটো নেকি 1 মিলিয়নো নহয় প্ৰিয়ংকা চোপ্ৰা অলমষ্ট 90 মিলিয়ন ফলোৱাৰ্ছ আছে যিটো নেকি 90 মিলিয়ন কোট আৰু 269 মিলিয়ন কোট ইয়াতে আমি বুজিব পাৰোঁ যে বিৰাট কোহলিৰ পপুলাৰিটিটো কিমান বেছি যে বিৰাট কোহলি এনেকুৱা এজন ব্যক্তি যিজনে ICC ক্ৰিকেটৰ আটাইতকৈ যিটো সন্মানীয় ট্ৰফি সেইটো হৈছে ICC ট্ৰফি এইটো হৈছে ক্ৰিকেটৰ ভিতৰত আটাইতকৈ সন্মানীয় ট্ৰফি সেই ট্ৰফিটো 10 বাৰকৈ পাবলৈ সক্ষম হৈছিলে ছেকেণ্ড পজিশ্যনত যিজন আছে সেইজন হৈছে আমাৰ MS ধোনী আৰু জয় ৱাৰ্ডেন এজন আছে আৰু আমাৰ MS ধোনী আছে এই দুজনে 4 বাৰকৈ পাবলৈ সক্ষম হৈছিল তেখেতৰ জন্মৰ বিষয়ে যদি চাওঁ তেখেতৰ ফেমিলিৰ বিষয়ে যদি চাওঁ এইটো এটা খুব বিৰল দিন নৱেম্বৰ 5 and 1998 য'ত নেকি বিৰাট কোহলি জন্মগ্ৰহণ কৰিছিলে এটা পাঞ্জাবী ফেমিলিত যিটো নেকি নিউ দিল্লীত আছে আৰু তেখেতৰ পিতৃ আৰু মাতৃ নাম যদি আমি চাওঁ পিতৃ আৰু মাতৃ কমে প্ৰেম নাথ কোহলি আৰু মাতৃ হৈছে সৰোজ কোহলি আৰু আপোনালোকৰ তেখেতৰ ফেমিলিটো এটা মিডল ক্লাছ ফেমিলি আছিলে য'ত নেকি দেউতাক এজন লয়াৰ আছিলে আৰু তেওঁৰ মাতৃ আছিলে হাউচ ৱাইফ তো ইমান বেছি আমি যেনেকৈ ধৰণে ভাবোঁ যে এজন ক্ৰিকেট খেলুৱৈ হ'বলৈ বহুত টকা পইচা লাগিব সিমান বেছি টকা পইচা থকা খেলুৱৈও মানে পৰিয়ালৰ মানুহো নাছিলে বিৰাট কোহলি ইন দ্য ইয়েৰ 2017 হি গট মেৰিড উইথ দ্য ইণ্ডিয়ান এক্ট্ৰেছ অনুষ্কা শৰ্মা আৰু আপোনালোকে ছাইডত ফটো দেখিছে অনুষ্কা শৰ্মা আৰু বিৰাট কোহলি বৰ্তমান কোহলিৰ বয়স যেতিয়া 3 বছৰ আছিলে সেই সময়তে দেখিছিলে দেউতাকে যে কোহলি সৰুতেই মাকে কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা সেই কাঠৰ পাত লৈ ক্ৰিকেট খেলা আৰম্ভ কৰিছিলে তেতিয়াই দেউতাকৰ মনত এটা সপোন জাগি উঠিছিল যে বিৰাট কোহলি ইণ্ডিয়ান ক্ৰিকেট টিমৰ হৈ এদিন খেলা সেই ইণ্ডিয়ান ক্ৰিকেট টিমৰ হৈ খেল খেলা দেখাটো দেউতাকৰ এটা বিৰাট সপোন গঢ় লৈ উঠিছিল তাৰ বাবে বিৰাট কোহলি সেই সৰুতেই নি পেলাই দিল্লীৰ ক্ৰিকেট ষ্টেডিয়ামত দিল্লীৰ ক্ৰিকেট কোচিঙত জইন কৰাই দিছিলে আৰু সৰু হৈ থকা অৱস্থাত কোহলিয়ে সদায় নিজতকৈ ডাঙৰসকলৰ লগত ক্ৰিকেট খেলাৰ সপোন দেখিছিল মানে ডাঙৰসকলৰ লগত খেলিবলৈ পাইছিল কাৰণ জানে যে নিজৰ সমপৰ্যায়ৰ কোনোৱে তেওঁক কেতিয়াও আউট কৰাব নোৱাৰে সেইবাবে নিজতকৈ ডাঙৰসকলৰ লগত সদায় ক্ৰিকেট খেলি ভাল পোৱা নিজকে সকলোতকৈ পাৰফেক্টতকৈ বেছি পাৰফেক্ট কৰি তুলিবলৈ তেওঁ চেষ্টা কৰিছিল সিয়ে তাৰ প্ৰমাণ কৰিব পাৰিছিলে ক্ৰিকেটক ইমান ভাল পাইছিলে যে স্কুল যোৱাৰ আগত 2 ঘণ্টা ৰাতিপুৱা তাৰ পাছত স্কুল গ'ল স্কুলৰ পৰা আহি আকৌ 4 ঘণ্টা ক্ৰিকেট প্ৰেক্টিছত তেখেতে সময় দিছিলে সৰু অৱস্থাতে স্কুল গৈ জীৱনত যেতিয়া তেখেতৰ বয়স যেতিয়া 13 আছিলে তেতিয়া ষ্টাৰ প্লেয়াৰ অফ জুনিয়ৰ টিম সেইটো সময়তে আণ্ডাৰ 14 জুনিয়ৰ ষ্টেট টিম এই যিটো টিমত তেখেত চিলেক্ট হোৱা নাছিলে
আৰু সেই দিনটোৱেই তেখেতে কয় যে তেখেতৰ জীৱনৰ আটাইতকৈ বেছি দুখ লগা দিন, যিটো দিনত তেওঁ বহুত কান্দিছিল নাছিলে। আৰু দেউতাকে যেতিয়া গৈ পেলাই সুধিলে যে মোৰ ল'ৰা কিয় চিলেক্ট নহ'ল, তেতিয়া কৈছে যে আপোনাৰ ল'ৰা টেলেণ্টেড আছে, ভাল খেলেও, কিন্তু তাৰ উপৰিও টেলেণ্ট আৰু ভাল খেলাৰ উপৰিও আৰু এটা বস্তু খুব প্ৰয়োজন আছে, যিটো আপোনালোকে ছাইডত দেখিছে যে ৰিচ। ইয়াৰ পাছত বিৰাট কোহলীয়ে নিজকে সংকল্প ল'লে, নিজকে এনেকুৱা এজন খেলুৱৈ বনালে যে কোনেও বিৰাট কোহলীক টীমত চিলেক্ট নকৰাকৈ থাকিব নোৱাৰে। কাৰণ যদি চিলেক্ট নকৰে তেতিয়াহ'লে লোকচান তেওঁলোকৰহে হ'ব। তেনেকুৱাকৈ নিজক বিৰাট কোহলীয়ে বনাই তুলিলে। ইয়াৰ পাছত আণ্ডাৰ-15ত তেখেতক কেপ্টেইনশ্বিপ বনাই দিলে। তাৰ পাছত আণ্ডাৰ-19 ৱৰ্ল্ড কাপত তেখেতে নিজৰ টীমটোক জিকাবলৈ সক্ষম হ'ল। 2006ৰ কথা এই ক্ষেত্ৰতে তেখেতৰ জীৱনৰ বাবে এটা ডাঙৰ টাৰ্ণিং পইণ্টো হয়। আৰু দিছ ইজ দ্য প্লেটফৰ্ম টু জইন ইণ্ডিয়ান ক্ৰিকেট টীম। তেওঁৰ কাৰণে এখন প্লেটফৰ্ম আছিলে ইণ্ডিয়ান ক্ৰিকেট টীমত জইন কৰিবৰ কাৰণে। এতিয়া আমি কাহিনীটোলৈ আগবাঢ়োঁ। ৰঞ্জী মেচ চলি আছিলে কৰ্ণাটক টীমৰ লগত দেলহি টীমৰ। আৰু বিৰাট কোহলি আছিলে দেলহি টীমৰ। 5টা উইকেট গ'ল, 130 ৰান হৈছে মাত্ৰ। দেলহি টীমৰ মাত্ৰ 130 ৰান হৈছে, 5টা উইকেট গ'ল। তাৰপাছত বিৰাট কোহলি বেটিঙত গ'ল। বিৰাট কোহলি বেটিঙত যোৱাৰ পাছত 40 ৰান কৰিলে। কিন্তু আউট হোৱা নাই এতিয়ালৈকে। 40 ৰান কৰিলে, তাৰপাছত খেলখন বন্ধ হ'ল সেইখিনি সময়ত, কাৰণ গধূলা হ'ল, ৰাতি হোৱাত খেল বন্ধ হ'ল। পিছদিনাখন আকৌ বিৰাট কোহলিয়ে বেটিং কৰিব। 40 ৰানৰ পাছত আৰু কিমান স্ক'ৰ কৰিব, আকৌ বেটিং আছে। কিন্তু সেইদিনাখন ৰাতিলে খবৰ পাইছে যে দেউতাকৰ মৃত্যু। যিজন মানুহৰ সপোন আছিলে তেখেতক বিৰাট কোহলীক ভাৰতৰ ক্ৰিকেট টীমৰ হৈ খেলাৰ, সেই ভাৰতৰ ক্ৰিকেট টীমৰ হৈ খেলিবলৈ মাত্ৰ সেই দুৱাৰমুখতে বিৰাট কোহলি আছিলে, কিন্তু দুৱাৰমুখখন পাৰ হোৱা দেখিবলৈ নাপালে সেই ব্যক্তিজনে। এতিয়া বিৰাট কোহলীয়ে কি কৰিব? দেউতাকৰ ওচৰলৈ যাব নে দেউতাকৰ সপোনটো পূৰ কৰিব? বিৰাট কোহলীয়ে ছেকেণ্ড অপশ্যন চুজ কৰিলে আৰু দেউতাকৰ সপোনটো পূৰ কৰিবৰ কাৰণে পিছদিনাখন আকৌ বেটিং কৰিবলৈ গ'ল। আৰু বেটিং কৰিলে বিৰাট কোহলীয়ে 90 ৰান কৰিবলৈ, 90 ৰান, কম ৰান নহয়, 65টা বলত 90 ৰান কৰিবলৈ সক্ষম হ'ল আৰু দেলহি ক্ৰিকেট টীমৰ সেইদিনাখন জয় হ'ল। তাৰপাছত বিৰাট কোহলীয়ে ইণ্ডিয়ান ক্ৰিকেট টীমৰ হৈ পেলাই খেলিবলৈ সুযোগ পালে। 2016ৰ তেখেতৰ চেঞ্চুৰীৰ কথা যদি আমি ক'বলৈ যাওঁ, 2026ৰ যি IPL খেল হৈছিলে, IPL খেলত তেখেতে 4 বাৰ চেঞ্চুৰী মাৰিছে। কিন্তু 2019ৰ পৰা 2022ৰ ভিতৰত এই সময়খিনিত তেখেতৰ যিটো চেঞ্চুৰী মৰাৰ ৰেটটো সেইটো কমি গৈছিল, 2% হৈছিলে। তাৰপাছত তেওঁ ফিটনেছৰ ওপৰত গুৰুত্ব দিলে, ডায়েটৰ ওপৰত গুৰুত্ব দিলে, তেওঁ মানুহজন ভেজিটেৰিয়ান হৈ পৰিলে, যি টি বস্তু খাবলৈ বাদ দি দিলে। তাৰপাছত তেওঁ নিজকে বহুত কষ্ট কৰি পেলাই 2023ৰ পৰা বৰ্তমানলৈকে যিটো স্ক'ৰ, তেখেতৰ যি চেঞ্চুৰী মৰাৰ ৰেটটো, সেইটো 20% কৰিলে। 2% ক'ত আছিলে, 20% ক'ত এতিয়া। চাওক কিমান ইনক্ৰিজ কৰিলে। আৰু এটা কথাৰ বাবে মই খুব গৌৰৱ অনুভৱ কৰোঁ। বিৰাট কোহলি আমাৰ ৱৰ্ল্ডৰ প্লেয়াৰবিলাকৰ ভিতৰত টপ 3ত আহে। নাম্বাৰ 1ত ৰনাল্ডো, নাম্বাৰ 2ত মেছি আৰু তাৰ পাছতে আহে বিৰাট কোহলি। কিন্তু ক্ৰিকেটৰ কথা যদি কওঁ, ক্ৰিকেটৰ ভিতৰত নাম্বাৰ 1ত আহে বিৰাট কোহলি। আৰু বিৰাট কোহলি হৈছে চবতকৈ ৱৰ্ল্ডৰ ফিটেষ্ট প্লেয়াৰ, চবতকৈ ফিট হয়। আৰু নিজকে সেই ফিট কৰাৰ যি ছাকচেছ, যে ফিটনেছৰ ওপৰত যে তেখেতে ছাকচেছ হ'ব পাৰিলে, সেইটো বহুত কথা আছে। প্ৰথম অৱস্থাত তেওঁ ফিটনেছ ইমান নাছিলে। তেওঁ যেতিয়া নিজকে দেখিলে তেতিয়া ভাবিলে যে এইটো ইণ্ডিয়ান ক্ৰিকেট টীমৰ কেপ্টেইনৰ ফিটনেছ হ'ব নোৱাৰে। তাৰপিছত লগে লগে তেখেতে নিজৰ কামবিলাকত চেঞ্জ কৰিবলৈ আৰম্ভ কৰিলে। ৰাতিপুৱা 4 বজাত উঠিবলৈ আৰম্ভ কৰিলে। 4 বজাত উঠাৰ পাছত 3 ঘণ্টা তেখেতে সদায় কণ্টিনিউৱাছলি জিম কৰিবলৈ আৰম্ভ কৰিলে। আৰু এদিনটো তেখেতক জিম কৰাৰ পাছত সদায় তেখেতে প্ৰেক্টিছ আৰম্ভ কৰে। তেখেতক এদিন সোধা হৈছিল যে আপুনি কোনটো ইয়েৰ চবতকৈ ভাল পায়? তেতিয়া কৈছে যে মই লিপ ইয়েৰ চবতকৈ ভাল পাওঁ, কাৰণ এদিন তাত বেছিকৈ পাওঁ। লিপ ইয়েৰ হ'লে এদিন মই বেছিকৈ পাওঁ, 366 ডেইজ যিহেতু পাওঁ, আৰু এদিন মই বেছিকৈ প্ৰেক্টিছ কৰিবলৈ পাওঁ। সেইজন বিৰাট কোহলিয়ে
প্ৰথম অৱস্থাত অইলি ফুড জাংক ফুড এইবোৰ সকলোবিলাক খাবলৈ লৈছিলে স্পাইচি চাইচি আৰু মাছ মাংসও খাবলৈ লৈছিলে কিন্তু পাছত তেওঁ পিয়'ৰ ভেজিটেৰিয়ান হৈ পৰিলে এইবিলাক অইলি স্পাইচি জাংক পিজ্জা কিবাকিবি এইবোৰ চব বাদ দি দিলে এভইড কৰি দিলে অনলি বইল ফুড খাবলৈ আৰম্ভ কৰিলে যাৰ ফলত তেখেতৰ এনেকুৱা এটা ফিটনেছ পাবলৈ সক্ষম হৈছে এতিয়া বয়স তেখেতৰ মই যেতিয়া ভিডিঅ' বনাই আছোঁ এতিয়া মাত্ৰ 35 হিজ লাষ্ট ICC T20 মেটচ তেখেতৰ জীৱনৰ শেষৰখন T20 মেটচ খেলিছিলে তেখেতে নিউ ৱেষ্ট ইণ্ডিজত যিখন মেটচ ভাৰতৰ ফাইনেল মেটচ আছিলে ফাইনেল T20 মেটচ আছিলে ছাউথ আফ্ৰিকাৰ বিৰুদ্ধে আৰু ভাৰতে সেইদিনাখন জয় হ'বলৈ সক্ষম হৈছিলে ভাৰতৰ টোটেল স্ক'ৰ আছিল 176 য'ত নেকি সেই 76 to 176 ৰান অকলে বিৰাট কোহলিয়ে কৰিবলৈ সক্ষম হৈছিলে আৰু তাৰ পাছত ছাউথ আফ্ৰিকাৰ যি স্ক'ৰ আছিলে 169 স্ক'ৰ আছিলে আৰু সেই স্পেচিয়েল দিনটোত বিৰাট কোহলিৰ লগতে ৰোহিত শৰ্মায়ো একেলগতে T20ৰ পৰা বিদায় লৈছে আমি ৰোহিত শৰ্মা বিৰাট কোহলি এওঁলোকৰ বিষয়ে কৈ জীৱনত কেতিয়াও শেষ কৰিব নোৱাৰোঁ তেওঁলোকৰ বিষয়ে যিমান ক'লেও